নগাঁৱৰ কচুৱাত ব্যতিক্ৰমী ৰূপত উলেমা ঐক্য মঞ্চৰ প্ৰথম বাৰ্ষিক অধিৱেশন। মদ, জুৱা, ড্ৰাগছ, বাল্যবিবাহ উৎবৰ্জন কৰি সমাজক আগুৱাই নিয়াৰ আহ্বান। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে কচুৱা তিনিআলিত অনুষ্ঠিত কৰে উলামা ঐক্য মঞ্চৰ প্ৰথম বাৰ্ষিক অধিৱেশন। পুৱাই পতাকা উত্তোলন আৰু সমাজৰ বিভিন্ন সামাজিক কাৰ্যকলাপ নিৰ্মূল কৰাৰ হাতে হাতে বেনাৰ লৈ বিভিন্ন শ্লোগান দি প্ৰায় 2 শতাধিক আলিম উলেমাই কচুৱা তিনিআলি গড়কাপ্তানি পথত এক শোভাযাত্ৰা বাহিৰ কৰে। মুকলি সভাত উদ্দেশ্য ব্যাখ্যা কৰে মুফতি আব্দুল হান্নান শেখে। মুকলি সভাত জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ ৰফিকুল ইছলাম, কৃষক মুক্তিৰ সভাপতি ৰাজু বৰা আৰু লাচিত সেনাৰ সম্পাদক প্ৰকাশ বৰুৱা, সমাজ সেৱক নুপুৰ বৰ্ধন আৰু পৰিবহণ শ্ৰমিক সন্থাৰ সভাপতি ছয়দুৰ ৰহমানে বক্তব্য ৰাখে। উক্ত সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ লিয়াকত আলী, আমিৰ হামজা ভূঞা, ইনামুল হুদাকে প্ৰমুখ্য কৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। জয় জয়তে মই আজি অসমবাসী ৰাইজক জনাবলৈ বিচাৰিছোঁ, আমি উলামা ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা এই কথা আপোনালোকক জনাব পাৰি নতৈ আনন্দিত হৈছোঁ যে আজি আমাৰ মাজত অসমৰ বিভিন্ন চুকে কোণৰ পৰা আমন্ত্ৰিত অতিথিসকল আহি উপস্থিত হৈছিল। তাৰ মাজত ডক্টৰ ৰফিকুল ইছলাম জনিয়া সমষ্টিৰ বিধায়ক আহিছিল, নগাঁৱৰ পৰা এডভোকেট ইনামুল হুদা আহিছে, লাচিত সেনাৰ প্ৰকাশ বৰুৱা আহিছে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজু বৰা ডাঙৰীয়া আমাৰ মাজত আজি উপস্থিত আছিল, মুফতি আব্দুল কৰিম চাহাব ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিল। তাৰ পাছত আমাৰ মুখ্য অতিথি হিচাপে হজৰত মৌলানা মুহাদ্দিছ শামছুদ্দিন চাহাব ডাঙৰীয়া হোজাই জালালিয়া মাদ্ৰাছাৰ তেখেত আমাৰ অন্তিমলৈকে ইয়াত থাকি সমাজৰ বিভিন্ন অপৰাধমূলক কামৰ বাবে ৰোধ কৰিবৰ বাবে আমাৰ লগত সহায় সহযোগিতা আগবঢ়াইছে। তেওঁ মন্তব্য ৰাখিছে এই বুলি যে অসমৰ চুকে কোণৰ পৰা ৰাজনীতিবিদসকলে চৰকাৰে কেতিয়াও দুৰ্নীতি আঁতৰ কৰিব নোৱাৰে, একমাত্ৰ হ'ল প্ৰত্যেক সমাজৰ গাঁও প্ৰধান, সভাপতি, ছেক্ৰেটাৰী, গাঁৱৰ জ্যেষ্ঠ মুৰব্বীসকল তথা উলামাসকল যদি একলগ হৈ সমাজৰ কোনটো ঘৰৰ মাজত দুৰ্নীতি চলি আছে, ড্ৰাগছ সেৱন কৰি আছে, মদ খাইছে, জুৱা খেলিছে, সুদ খাইছে, সুদৰ লগত জড়িত আহিছে, সেইবিলাক মানুহক একত্ৰিত কৰি তেওঁলোকৰ প্ৰব্লেমবোৰ ছল্ভবোৰ জানিবৰ কাৰণে কি সমস্যা হৈছে যে তেওঁলোকৰ এই অপৰাধ কুসংস্কাৰৰ লগত জড়িত হোৱাৰ কাৰণে তেওঁ কি কৰিছে, আমাৰ লগত সহায় সহযোগিতা আগবঢ়াইছে। তেওঁ কৈছে যে সমাজৰ যদি এই ব্যক্তিসকল ওলাই আহে আৰু সমাজৰ প্ৰতিটো ঘৰৰ প্ৰতিটো অঞ্চলৰ অসমৰ চুকে কোণৰ পৰা যদি এনেকুৱা ব্যক্তি আহি একগোট হৈ সমাজৰ বিৰুদ্ধে সমাজৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰে, যদি প্ৰতিবাদ কৰিও যদি নহয় শাসনলৈ চৰকাৰৰ ওচৰলৈ যদি পুলিচ প্ৰশাসনৰ ওচৰলৈ যদি তেওঁলোকে আগবঢ়াই দিয়ে, মই ভাবোঁ তেওঁলোকে আজি আমাৰ অসমৰ পৰা এই যিবিলাক অপৰাধমূলক কাৰ্যকলাপ আছে সেইবিলাক নিৰ্মূল হ'ব। আজি আমি সাফল্য হৈছোঁ, আজি আমি নতৈ আনন্দিত হৈছোঁ। উলামা ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা মই এই কথা সদৰি কৰিছোঁ, জনাইছোঁ যে আমাৰ ইয়াৰ মাজত আমি ছাকচেছফুল হৈছোঁ, সাফল্য হৈছোঁ। আমাৰ লগত জনগণ ফুল 100% ছাপোৰ্ট দিছে যে সমাজৰ পৰা আমি আজিৰ নৱপ্ৰজন্মক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰিম, নৱপ্ৰজন্মক কেনেকৈ আমি এই কুসংস্কাৰৰ পৰা আঁতৰাই ৰাখি তেওঁলোকৰ সুদূ পথ দেখুৱাব পাৰিম যে আমাৰ একলগত কি হ'ব পাৰে, আজি আমি আগুৱাই যাব পাৰে। আজি আমাৰ যুৱ সমাজ শিক্ষিত হৈছে, কিন্তু আমাৰ পথভ্ৰষ্টৰো কিছুমান মানুহ আছে। আপোনালোকে অসমবাসী ৰাইজক মই জনাবলৈ এই কথা সুখী হৈছোঁ যে আপোনালোকে জানে নিজৰ ল'ৰা ছোৱালীক যদি বচাবলৈ যায় আৰু যদি ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালী বিয়া হয়, আপোনাৰ ল'ৰা আপোনাৰ ছোৱালী গাঁও বিয়া ওলাই যাব, বজাৰত ওলাই যাব, তাৰ মাজেৰে কি হ'ব পাৰে, আপোনাৰ ল'ৰা ছোৱালীও এইবিলাক অপদস্থ কুসংস্কাৰৰ লগত জড়িত হৈ যাব পাৰে। মই ভাবোঁ যে এক্সাম্পল হিচাপত ক'ব পাৰোঁ যে এটা আলুৰ বস্তাৰ মাজত যদি 5টা আলু বেয়া হৈ যায়, গেলি যায়, তে সেই বস্তাৰ আলু যদি আপুনি সেই গেলা পচা বস্তুবোৰ যদি পেলাই নিদিয়ে আৰু যদি তাৰ মাজত ৰাখে আপোনালোকে, তেনেহ'লে কি হ'ব, গোটেই বস্তাৰ আলুখিনি কি কৰি দিব, বেয়া কৰি দিব। সেয়ে হ'ল সমাজৰ মাজত যদি এজন ল'ৰা, এজন ছোৱালী, এজন মহিলাই যদি কুসংস্কাৰৰ লগত জড়িত আছে, ড্ৰাগছ মদৰ লগত যদি জড়িত আছে, সেইটোক আপোনাৰ আঁতৰাই পেলাব লাগিব, সমাজৰ পৰা উলিয়াব লাগিব। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ বাল্য বিবাহৰ কথাও উল্লেখ কৰিছে আৰু আমি ইয়াৰ লগত সহমত আছোঁ। অসমৰ পৰা বাল্য বিবাহ বন্ধ হ'ব লাগে, নাৰী নিৰ্যাতন বন্ধ হ'ব লাগে, আমাৰ কি শিশু শ্ৰমিক বন্ধ হ'ব লাগে। এইবিলাক মানে প্ৰতিটো বেয়া কাম
পৰা কি কৰিব লাগে আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে প্ৰতিটো ঘৰৰ মাজত এজন এজন অন্যায়কাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে প্ৰতিজন ঘৰৰ এজন গাৰ্জেন এজন মুৰব্বী আছে সেইজনে যদি প্ৰতিবাদ নকৰে তেনেহ'লে কি হ'ব আজি আমাৰ অসম ৰসাতলে যাব সেয়েহে মই অসমবাসীক ধন্যবাদ জনাইছোঁ যে আমাৰ লগত একত্ৰিত হৈ এই অভিযানৰ মাজত আগবাঢ়ি যাব বুলি আমি অভিনন্দন জনালোঁ আহ্বানক জনালোঁ কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক